আমি ঠিক আছে আমি কথাখিনি এবাৰ বিমল ভূষণ মহন্তৰ জৰিয়তে অকণমান পাতিব বিচাৰিছোঁ বিমল ভূষণ মহন্ত আপুনি যেটো দুটা দৃষ্টিভংগীৰে গোটেই কথাখিনি কৈছে মই আপোনাক কাষলৈ আহিছোঁ এই মুহূৰ্তত চাওক এঞ্জেলা যেটো কথা ইতিমধ্যে মুখ্য সম্পাদক গৰাকীয়ে কৈছে যে তেওঁ খুৰাৰ পৰা খুৰাৰ যেটো আসক্তি তেওঁ আঁতৰাবৰ বাবে 8 বাৰ ইয়াৰ পৰা গৈ মুম্বাইত তেওঁ সেশন জয়েন কৰিছে আৰু সেই সেশন জয়েন কৰা সময়ত লগত থকা মানুহটো সিদ্ধাৰ্থই সকলো কথা জানে সকলো কথা বুজে কিন্তু সেই সিদ্ধাৰ্থই যেতিয়া জুবিন গাৰ্গক আনি তেওঁ গধূলিৰ পৰা খুৰাপান কৰোৱাইছে গধূলি কৰিলে ওৰে নিখা কৰিলে তাৰ পিছদিনা ইয়তত উপস্থিত হোৱাৰ পিছত ইয়তত আকৌ তেওঁ গাহৰি মাংসৰ সৈতে তেওঁক আকৌ খুৰা খুওৱা হৈছে গতিকে গাহৰি মাংসৰ সৈতে খুৰা খুওৱা সেই জুবিন গাৰ্গক সেইখন সময়ত সিদ্ধাৰ্থইটো ভাবিব লাগিছিল 2 নম্বৰ কথা যে ৰাতি যদি তেওঁ যে কোঠাটো তেওঁ খুৰাপান কৰি থকা হৈছে এবাৰ সিদ্ধাৰ্থ উঠি গৈ কোঠাটোৰ ওচৰত তেওঁ কি জুবিন গাৰ্গ খুলে নে খুৰাপান কৰি আছে হে চাইছে তেতিয়া যদি নাই খোৱা তেতিয়াহ'লে জুবিন গাৰ্গক খুবলৈ কিয় দিয়া নহ'ল আৰু তেওঁ যিখিনি কথা সেই কথাখিনি যদি মনা নাই তেতিয়াহ'লে এই কথাটো তেওঁ ইতিমধ্যে তেওঁৰ যিগৰাকী পত্নীক অৱগত কৰিব লাগিছিল যে তালৈ গৈ জুবিন গাৰ্গে কোনো কথা তেওঁ মনা নাই কোনো কথা শুনা নাই অত্যাধিক খুৰাপান কৰিছে এই কথাখিনি কিয় জনোৱা নহ'ল যদি জনালেও হেতেন যে গৰিমা শইকীয়া গাৰ্গক যদি জনালেহেঁতেন তেতিয়াও আমি ধৰি লওঁ যে সেইটো তেওঁলোকৰ ইণ্টেনশ্যন নাছিল কিন্তু গৰিমা শইকীয়া গাৰ্গকতো এই বিষয়ে একো জনোৱা নহ'ল গৰিমা শইকীয়া গাৰ্গে একো নাজানে গৰিমা শইকীয়া গাৰ্গে কোনটো হোটেলৰ কোনটো ৰুমত কাৰ লগত আছে সেয়াও নাজানে গৰিমা শইকীয়া গাৰ্গে এইটো নাজানে যে তেওঁ গধূলিৰ পৰা তেওঁ খুৰাপান কৰিছে ওৰে নিখা তেওঁ খুৰাপান কৰিবলৈ দিয়া হৈছে ৰাতি হোটেলৰ কোঠাত খুৰা সেৱন কৰিবলৈ শ্যামকানু মহন্তই তেওঁ খুৰা আনি দিছে প্ৰথম কাম আছিল সিদ্ধাৰ্থই তেখিনি সকলো কথা তেওঁ মেনেজ কৰা কাৰণ তেওঁ মেনেজাৰ তেওঁ মেনেজ নকৰাৰ পিছত তেওঁ যদি মেনেজ কৰিব পৰা নাছিল তেতিয়াহ'লে তেওঁ পত্নীক অৱগত কৰিব লাগিছিল তেওঁ ঘৰৰ লোকক অৱগত কৰিব লাগিছিল লগত থকা ভায়েকজনক ক'ব লাগিছিল যে দাদাক অলপ সম্ভালা এনেকৈ হ'লে বেয়া হ'ব এই কথাখিনি কিয় কাকো কোৱা নহ'ল এবাৰো কিয় কাকো নক'লে এই কথাটো প্ৰমাণ কৰে যে তেওঁলোকৰ এটা ইণ্টেনশ্যন আছে আৰু এই ইণ্টেনশ্যনটো যে তেওঁলোকৰ ভাল নাছিল এই কথাটো এই কামবিলাকে প্ৰমাণ কৰে ইতিমধ্যে অভিযোগনামাত উল্লেখ কৰা বুলি আমি শুনিছোঁ এই সকলো কথা যে সিদ্ধাৰ্থই যেতিয়া জুবিন গাৰ্গৰ নিশাৰ ভাগত খুৰাপান কৰি তেওঁ শুবলৈ নাপালে আৰু ৰাতিপুৱা জুবিন গাৰ্গে নেযাওঁ বুলি কৈছিল যে মই নাযাওঁ তহঁত যা এই কথাটো ইয়তত নাযাওঁ বুলি কৈছিল কিন্তু সিদ্ধাৰ্থই বলপূৰ্বকভাৱে হোটেলৰ তলত আহি ইয়ত পাৰ্টিৰ আয়োজনকাৰী প্ৰবাসী ছিংগাপুৰৰ 2জন যুৱক গাড়ী লৈ হোটেলৰ তলত অপেক্ষা কৰি থকা বুলি আহি জুবিন গাৰ্গক কোৱা মানুহজন আছিল সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থই বলপূৰ্বকভাৱে জুবিন গাৰ্গক বিচনাৰ পৰা উঠাই লৈ গৈছিল যি জুবিন গাৰ্গে যাবলৈ ইচ্ছা কৰা নাছিল কাৰণ ৰাতিপুৱাৰ পৰা বিয়লি পৰ্যন্ত জুবিন গাৰ্গৰ নিজা খোৱা শেডিউল আৰু সেইটো তেওঁ ৰাতিপুৱাৰ পৰাহে শুৱে ওৰে ৰাতি কাম কৰে গতিকে ৰাতি ইমান তেওঁ নুশুৱে কিন্তু পুৱতি নিশাৰ পৰা প্ৰায় আবেলি পৰ্যন্ত তেওঁ শুৱে এই কথাখিনি সকলো জানিও কিন্তু তেওঁ শুবলৈ দিয়া নহ'ল জুবিন গাৰ্গে নাযাওঁ বুলি কোৱাৰ পিছতো বলপূৰ্বক লৈ যোৱা হ'ল জুবিন গাৰ্গে নাখাওঁ বুলি কোৱাৰ পিছত বলপূৰ্বক খুৰাপান কৰোৱা হ'ল তাৰপিছত জুবিন গাৰ্গক আকৌ নি নাযাওঁ পানীলৈ নানামাৰ পিছতো আহক বা পাৰিব বুলি কৈ উচতাই সাগৰৰ পানীলৈ নমোৱা হ'ল ইয়াৰ আঁৰত কি থাকিব পাৰে যদি তেওঁলোকৰ বেয়া ইণ্টেনশ্যন এটা নাছিল কিয় এঞ্জেলা এনেধৰণে কৰিব গতিকে এই কথাটো এক প্ৰকাৰ স্পষ্ট কৰে 2 নম্বৰ কথাটো মই যিটো পইণ্টলৈ গৈছোঁ যে চাৰ্জশ্বিটখনক লৈ সমালোচনা যিমান দূৰলৈকে আজি তাৰিখলৈকে যিমান চাৰ্জশ্বিট দেখিছোঁ এনেধৰণৰ কাম কৰা এনেধৰণে পুংখানুপুংখভাৱে কাম কৰা চাৰ্জশ্বিট মই আগতে নাই দেখা গতিকে এই ধৰণৰ এখন চাৰ্জশ্বিট বনাইছে যিটো ইডি বা CBI বনায় অসম পুলিচে এনেকৈ চাৰ্জশ্বিট নিদিয়েই অসম পুলিচৰ কিছুমান পেজত নিৰ্দিষ্টকৈ উল্লেখ কৰা থাকে এখন চাৰ্জশ্বিট তেওঁলোকে ফাইল কৰে কিন্তু এইবাৰ CIDয়ে যিখন চাৰ্জশ্বিট দাখিল কৰিলে এই চাৰ্জশ্বিটখনে অসম আৰক্ষীক এটা পৰ্যায়লৈ লৈ গ'ল ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গ'ল ইয়াৰ কাৰণটো হয়তো CBI দীৰ্ঘদিন ধৰি CBIত কাম কৰাৰ যিটো অভিজ্ঞতা আছে মুন্না প্ৰসাদ গুপ্তা যিগৰাকী SDGP CIDৰ মুৰব্বী SITৰ তেওঁ নিৰ্দেশনা দায়িত্বত আছিল আৰু সেইগৰাকী বিষয়ে CBIত দীৰ্ঘ সময় কৰা আগবঢ়োৱা সেৱাৰ ফলতে চাগৈ এনেধৰণৰ এখন চাৰ্জশ্বিট এবাৰ আমি দেখিবলৈ পালোঁ আৰু এই চাৰ্জশ্বিটখনত স্পষ্টভাৱে তেওঁলোকে কেইবাটাও ভাগত বিভক্ত কৰিছে আৰু প্ৰতিটো ভাগত বিভক্ত প্ৰতিটো পাৰ্টত
ছেপাৰেটকৈ কি কণ্টেণ্টত তেওঁলোকে ভাগ কৰি ছেপাৰেটকৈ জাজে চাব পৰাকৈ পঢ়িব পৰাকৈ বুজিব পৰাকৈ গোটেই কথাখিনি দিছে হিউজ ভলিউম এটা 12,000 পৃষ্ঠাৰ হিউজ ভলিউম এটা দিবলৈ চেষ্টা কৰা নাই কিন্তু ইমান পুংখানুপুংখভাৱে বা ইমান অশেষ কষ্ট সাধ্য কৰিছে তেওঁলোকে মই ব্যক্তিগতভাৱে যিমান দূৰ জানো যে মই আৰক্ষী বিষয়াসকলৰ লগত মোৰ এটা সুসম্পৰ্ক আছে মই সেই সুসম্পৰ্ক তেওঁলোকৰ লগত বজাই ৰাখোঁ বা মোকো যিখিনি তেওঁলোকে ক'ব পাৰে বা বিশ্বাসত লৈ যিখিনি কথা কয় তাৰ পৰা আমি যিখিনি গম পাইছোঁ যে চাৰ্জশ্বিট দাখিল কৰা আগৰ প্ৰায় এসপ্তাহ ধৰি বিষয়াসকলে শুবলৈ সময় পোৱা নাই তেওঁলোকে ঘৰলৈ যায় গা ধুই আকৌ গুচি আহে CID অফিচত দিনে নিশাই CID অফিচত থাকি তেওঁলোকে এই কাম সম্পূৰ্ণ কৰিছে আৰু এই কাম সম্পূৰ্ণ কৰোঁতে মই ক'ব বিচাৰিছোঁ তেওঁলোকৰ যিটো ডেডিকেশ্যন সেই ডেডিকেশ্যনটো সঁচাকৈ শলাগ ল'বলগীয়া কিন্তু সেইটো মানে এইটো নহয় যে এইখনত ভুল নাথাকিব ভুল থাকিব পাৰে মানুহ মাত্ৰেই ভুল কিন্তু সেই ভুল যদি অনিচ্ছাকৃত তেতিয়াহ'লে তাক লৈ লাগি থাকি লাভ নাই কিন্তু ইচ্ছাকৃতভাৱে যদি চাৰ্জশ্বিটত ভুল তথ্য দিব বিচাৰিছে তেতিয়াহ'লে তাৰ বাবে CID দায়বদ্ধ CID তাৰ কাৰণে আচলতে ক'ৰবাত সমালোচনাৰ সন্মুখীন হ'ব SIT সমালোচনাৰ সন্মুখীন হ'ব কিন্তু অজাচিতে ভুল এটা 12,000 পৃষ্ঠাৰ এখন SIT চাৰ্জশ্বিট লিখোঁতে অজানিতে ক'ৰবাত এটা প্ৰিণ্টিং মিষ্টেক ক'ৰবাত কিবা এটা মিষ্টেক হ'ব পাৰে বা তথ্যৰো মিষ্টেক হ'ব পাৰে গতিকে সেই ভুলটোক লৈ আঙুলিয়াই থাকি তেওঁলোকক সমালোচনা কৰাতকৈ যিখিনি ভুল আছে ইয়াক আচলতে ধনাত্মক দিশেৰে আলোচনা কৰি তাক শুধৰাই দিয়াৰ কিবা প্ৰক্ৰিয়া আছে নেকি সেই কথাটোৰে যাব লাগিছিল যিসকলে ইতিমধ্যে চাৰ্জশ্বিট পাই এইখন অদৰকাৰী চাৰ্জশ্বিট ওলাই যাব একোডাল নহ'ব ইমানখিনি কথা কৈ থকাতকৈ যদি প্ৰকৃততে তেওঁ হোৱাটোৱে বিচাৰিছে বা তেওঁলোকে হোৱাটোৱে বিচাৰিছে তেতিয়াহ'লে ভুলটো ক'ত আছে কৈ দিয়ক কাৰেকশ্যন মেজাৰ কৰিবলৈ এতিয়াওতো অপৰচুনিটি আছে এতিয়া সুবিধা আছে SIT ইতিমধ্যে আৰু অতিৰিক্ত অভিযোগনামা দাখিলৰ অপৰচুনিটি তেওঁলোকে ৰাখিছে যিটো কথা সিদিনা লোক অধিবক্তাগৰাকীয়ে আমাৰ আগত কৈছে যে যদিও 12,000 পৃষ্ঠাৰ এখন অভিযোগনামা দাখিল কৰিছে তেওঁলোকে কিন্তু অতিৰিক্ত অভিযোগনামা আকৌ দাখিল কৰিবৰ বাবে তেওঁলোকে এটা প্ৰিপেৰেশ্যন ৰাখি থৈছে তেওঁলোকে এটা অপশ্যন ৰাখি থৈছে আৰু গতিকে এতিয়াও যিসকলৰ শংকা আছে যে জুবিন গাৰ্গৰ ন্যায় তেওঁলোকক লাগিব আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেওঁলোকে যুঁজ দিছে কিন্তু জুবিন গাৰ্গৰ ন্যায় এইখন চাৰ্জশ্বিটে নাপায় এতিয়া ভুল কি হ'ল সেইকেইটা আঙুলিয়াই দিয়ক গঠনমূলক সমালোচনা কৰক গৈ CIDৰ লগত এপাক বহক যে এইকেইটা মোৰ দৃষ্টিত এইকেইটা ভুল হৈছে এইকেইটা আপোনালোকে শুধৰাই দিয়ক এইখিনি কাম আপোনালোকে কৰক এই কথাখিনি নকৈ সংবাদ মাধ্যমক মাতি নি উধাই মুধাই তেওঁলোকে সমালোচনা কৰি আচলতে গোটেই 3 মহীয়া যিটো কষ্ট বা চেষ্টা প্ৰতিজন অসমীয়াই যিটো পাম বুলি আশাৰে বাট চাই আছে সেই আশাটো দিব সেই আশা ফলপ্ৰসূ কৰিবৰ বাবে যিটো কষ্ট কৰিছে কষ্টটো সমালোচনা কৰাতকৈ মই ভাবোঁ এনেধৰণে এটা পজিটিভ ক্ৰিটিচিজম কৰি যাতে আমি অৱশেষত এই ন্যায় লাভ কৰোঁ তাৰ এটা ব্যৱস্থা কৰিব লাগে এই কথাটো অতি গুৰুত্বপূৰ্ণ এতিয়াও আমি কৈছোঁ যে আটাইতকৈ মুখ্যমন্ত্ৰীক বাদ দি এই গোটেই জুবিন গাৰ্গৰ বিষয়টোত দ্বিতীয় আটাইতকৈ সৰ্বোচ্চ বিভিন্ন মত ব্যক্ত কৰা বিধায়কজন হ'ল অখিল গগৈ শিৱসাগৰ বিধায়ক অখিল গগৈৰ নিচিনা আন কোনো বিধায়ক বা আন কোনো ৰাজনৈতিক ব্যক্তিয়ে চাগে এই বিষয়টোক লৈ ইমান চৰ্চা কৰা নাই যিমান চৰ্চা বিধায়কগৰাকীয়ে কৰিছে কিন্তু এই মুহূৰ্তত অখিল গগৈ ডাঙৰীয়া এই বিষয়টো যদি তেওঁ এগৰাকী সচেতন ব্যক্তি হিচাপে তেওঁ কথাটো কিয় CIDৰ আগত নকয় যে ক'ত ক'ত ভুল দেখিছে যদি ভুলেই দেখিছে আৰু তাতোতকৈ ডাঙৰ কথা CIDয়ে কালি CIDৰ যিখন এখন SIT যিগৰাকী চিফ ইনভেষ্টিগেশ্যন অফিচাৰ মুখ্য তদন্তকাৰী বিষয়া ডক্টৰ ৰজি কলিতা তেওঁ যিখন এজাহাৰ দাখিল কৰিছে কালিৰ তাৰিখত গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত সেই এজাহাৰখনত ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে তেওঁ কেইখনমান পেপাৰ এনেধৰণে প্ৰিণ্ট কৰি পেলাই কেইখনমান পেপাৰ A4 সাইজৰ পেপাৰ তেওঁ ডিষ্ট্ৰিবিউট কৰিছে সেই ডিষ্ট্ৰিবিউট কৰা পেপাৰ কেইখনত এফালে ইংৰাজী কণ্টেণ্ট এটা এফালে অসমীয়া কণ্টেণ্ট এটা ৰাখিছে আৰু তাত এনেকৈ ধৰণে তাক পেজ ছেটআপটো কৰা হৈছে যাতে মানুহে পেজ অফ দ্য চাৰ্জশ্বিট বুলি ভাবি লয় কিন্তু তাত তেওঁ ইংৰাজীখিনিৰ যি তৰ্জমা অসমীয়ালৈ কৰিলে এই তৰ্জমা চাগে তেওঁ কাৰোবাক তৰ্জমা কৰিবলৈ দিছিল কাৰণ তেওঁৰ দৰে কটনৰ পৰা পাছ আউট এজন বিধায়কে তৰ্জমা কৰোঁতে ইমান ভুল কৰিব বুলি আমি নাভাবোঁ গতিকে তেওঁ চাগে কাৰোবাক হায়াৰ কৰিছিল বা কাৰোবাক সেই কাম কৰিবলৈ দিলে তৰ্জমা কৰোঁতে যিটো কণ্টেণ্ট আছিল কণ্টেণ্টৰ অৰ্থ আৰু অসমীয়াত তাতকৈ অৰ্থ যিটো ওলাল দুয়োটা অৰ্থৰ মাজত ব্যাপক পাৰ্থক্য থাকিল গতিকে এই পাৰ্থক্যটোৱে এইটো ইণ্টেনশ্যনেল হ'ব পাৰে যে ক'ৰবাত যিসকল লোকে আশাৰে বাট চাইছে তেওঁলোকক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা হ'ল বা অন্য তেওঁ নাজানি ভুলটো কৰিব পাৰে যিগৰাকীয়ে অনুবাদ কৰি বিধায়কগৰাকীক দিছে বা বিধায়কগৰাকীয়ে যদি নিজে অনুবাদ কৰিছে তেওঁৰো ভুল হ'ব পাৰে আৰু এইটো ভুল আমি নাই কোৱা ভুল হৈছে বুলি ভুলটো কৈছে যে SITৰ মুখ্য তদন্তকাৰী বিষয়া ডক্টৰ ৰজি কলিতাই
আৰু তেওঁ ইতিমধ্যে ভুলকে এনেধৰণৰ এটা মিছ ইণ্টাৰপ্ৰেট কৰি ভুল তথ্য এটা দিয়া বুলি তেওঁ এজাহাৰ দাখিল কৰিছে অখিল গগৈৰ বিৰুদ্ধে আৰু অখিল গগৈৰ বিৰুদ্ধে দিয়া এজাহাৰখনত বিধায়কগৰাকীৰ বিৰুদ্ধে যিখন এজাহাৰ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত কালি দিয়া হ'ল সেই এজাহাৰখন হয়তো যিমান দূৰ আমাৰ মনত আছে 34/2025 নম্বৰত সেই গোচৰটো ৰুজু হৈছে আৰু তাত যিখিনি ধাৰা সংযুক্ত কৰা হৈছে তাত এইটো কৈছে যে তেওঁ অপব্যাখ্যা কৰা হৈছে ভুল মিছ ইণ্টাৰপ্ৰেট কৰা আৰু অপব্যাখ্যা দুটা বেলেগ বস্তু যে তেওঁ মিছ ইণ্টাৰপ্ৰেটটো কৰিছে কেমেৰাৰ আগত তেওঁ সংবাদমেল পাতি বিশেষ অভিযোগনামাখনক আচলতে অপব্যাখ্যাও কৰিছে আৰু এই অপব্যাখ্যা কৰাৰ বিৰুদ্ধে যদি তেওঁ কোৱা কথাখিনি সকলো শুদ্ধই আছিল তেওঁ যেনেধৰণে সংবাদমেলত শিৱসাগৰত আমি দেখিলোঁ তেওঁ এনেদৰে পেজ পঢ়ি তেওঁ যেনেদৰে সংবাদমেল দিলে এতিয়া বিধায়কগৰাকীক আমি ভাবিছোঁ যে এগৰাকী সচেতন ব্যক্তি তেওঁ এগৰাকী বিধায়ক তেওঁ এগৰাকী আইন প্ৰণেতা গতিকে সেই সূত্ৰে তেওঁ CIDৰ লগত কথা পাতি এই গোটেই কামখিনি কৰিব পাৰে আৰু যদি তেওঁ বিৰোধী হিচাপে তেওঁ আচলতে ভাবি লৈছে তেওঁ অকল বিৰোধী তেওঁ জুবিন গাৰ্গৰ ন্যায় আশা কৰা বা লোক নহয় বা তেওঁ এই এটা সদিচ্ছাৰে কামখিনি কৰা নাই তেওঁ মাত্ৰ ৰাজনীতি কৰিছে তেতিয়াহ'লে সেই বিষয়লৈ আমাৰ মাতিব লগা নাই কিন্তু এই মুহূৰ্তত যিটো কষ্ট কৰিছে চাৰ্জশ্বিটখন হয়তো দুদিন পিছত ওলাই আহিব আৰু সেই ওলাই আহিলে সকলোৱে নিশ্চয় চাৰ্জশ্বিটৰ কপিটো দেখি সকলোৱে মানিব যে তেনেকুৱা চাৰ্জশ্বিট তেওঁলোকে আগতে জীৱনত কেতিয়াবা দেখিছেনে সেই কথাটো অন্ততঃ সকলোৱে ক'ব পাৰিব আৰু মোৰ বিশ্বাস সকলোৱে নাই দেখা বুলিয়ে ক'ব কাৰণ সেইটো ধৰণে চাৰ্জশ্বিট আগতে কেতিয়াও হোৱা নাই আৰু ২ নম্বৰ কথা হ'ল যে এই গোটেই গোচৰটো তদন্তকালত ছিংগাপুৰৰ পৰা আপুনি যদি আজিও গুগলত মাৰে যে BNSৰ 208 ছেকশ্যনত কৰা কামৰ পূৰ্বৰ কিবা এক্সাম্পল আছে নেকি আপুনি গুগলক বিচাৰক প্ৰিভিয়াছ কেছ ল বিচাৰক প্ৰিভিয়াছ ইনচিডেণ্ট বিচাৰক জুবিন গাৰ্গৰ বাদ দি কোনো ইনচিডেণ্ট আপুনি গুগলত বিচাৰি নাপাব তাৰমানে অসম মুলুকটো বাদ দিয়ক ভাৰতৰে আন কোনো ৰাজ্য প্ৰদেশত এনেধৰণৰ ঘটনা ঘটা নাই যে পন প্ৰদেশৰ আৰক্ষীয়ে গৈ বিদেশত গৈ তদন্ত কৰি সেই তদন্ত ভাৰতৰ মাটিত ভাৰতৰ আইন ব্যৱস্থাৰে চলাইছে দিছ ইজ দ্য ফাৰ্ষ্ট কেছ এভাৰ এইটো প্ৰথমটো গোচৰ আৰু সেইটো কাম অসম আৰক্ষীয়ে কৰিছে তাৰ বাবে আমি কিয় গৌৰৱ কৰিব নালাগে অসম আৰক্ষীয়ে প্ৰথমবাৰৰ কাৰণে এটা কাম কৰি দিছে যিটো আজিলৈকে ভাৰতৰ কোনো প্ৰদেশৰ আৰক্ষীয়ে কৰি দেখাব পৰা নাছিল গতিকে এই ক্ষেত্ৰত তাৰ ইমানখিনি ডেডিকেশ্যন দিয়াৰ পিছত যদি সমালোচনা কৰা হয় আৰু চাৰ্জশ্বিটখন নপঢ়াকৈ পঢ়ি সমালোচনা কৰাটো বাদেই পঢ়ি ভুল আছে দেখুৱাটো বাদেই সেইটো দেখুৱাব পাৰে মানুহৰ কথা আছে কিন্তু যিকণ সময়লৈকে অহা নাই ওলোৱা নাই ৰাইজে পোৱা নাই দেখা নাই পঢ়িবলৈ পোৱা নাই সেইকণ সময়ত এনেদৰে একমাত্ৰ বিফল বুলি কৈ ৰাইজেও পঢ়িছে ময়ো পঢ়িছোঁ আপুনি পঢ়িছে সকলোৱে পঢ়িছে তেতিয়া তাত মই আপোনাক বুজাই দিব পৰাকৈ যে এইখিনি তাত ভুল আছে সেই কথাটো কোৱাটো বেলেগ যিকণ সময়ত ৰাইজ অন্ধকাৰত সেইকণ সময়ত কোনোবা এজনে এখন কিছু তথ্য আনি ৰাইজক বিভ্ৰান্তিকৰ এটা পৰিস্থিতিলৈ ঠেলি দি এই যিসকল লোকে ইতিমধ্যে এটা ট্ৰমাত ভুগি আছে যিসকল লোকে জুবিন গাৰ্গক হেৰুৱাৰ পিছত এটা দীঘলীয়া মানসিক অস্বস্তিত ভুগি আছে সেইসকল লোকক পুনৰ অৱসাদগ্ৰস্তলৈ ঠেলি দিয়াটো জানো এগৰাকী আচলতে আইন প্ৰণয়নকাৰী এগৰাকী বিধায়ক এগৰাকী ৰাইজৰ প্ৰতিনিধিৰ জানো দায়িত্ব হ'ব লাগে এই কথা নিশ্চয় হ'ব নালাগে এই বিষয়টোলৈ মই আহিম আৰু পিছত আৰু বহু কথাই ক'ব লগা আছে কিন্তু এইখিনিতে এটা কথা ইতিমধ্যে আমাৰ মুখ্য সম্পাদকগৰাকীয়ে কৈছে যে ছিংগাপুৰত অটপচি কৰাক লৈ ছিংগাপুৰত অটপচি যিটো ৰিপৰ্ট কৰা যিটো ৰিপৰ্ট আহিল সেই ৰিপৰ্টটোৰ পৰা ইতিমধ্যে অটপচি ৰিপৰ্টটো সন্দৰ্ভত SITয়ে যিখিনি ডেছক্ৰিপশ্যন আৰু তাৰ যিটো কণ্টেণ্ট এই কণ্টেণ্টটো যিটো ছাবমিশ্যন হৈছে সেই কণ্টেণ্ট ছাবমিশ্যনৰ বিষয়ে ইতিমধ্যে আমি বিভিন্ন আৰক্ষীৰ লগত কথা পাতিছিলোঁ কেইবাজনো অধিবক্তাই ইতিমধ্যে যদিও চাৰ্জশ্বিটৰ চাৰ্টিফাই কপি পোৱা নাই তেওঁলোকে পাৰ্যমানে বিষয়টোৰ লগত তেওঁলোক নিজেও যিহেতু কনচিয়াছ গতিকে তেওঁলোকে আদালততে পঢ়ি চাবলৈ ইতিমধ্যে তেওঁলোকে বা প্ৰথম শুনানিৰ সময়ত তেওঁলোকে চাবলৈ চেষ্টা কৰিছিল আৰু সেই চাবলৈ কৰা চেষ্টাৰ সময়ত তেওঁলোকে যিখিনি তথ্য লাভ কৰিছে তেওঁলোকৰ লগতো আমি কথা পাতি কিছু তথ্য জানিব পাৰিছোঁ অসমৰ কেইবাজনো বিদগ্ধ আইনজ্ঞই এই গোটেই বিষয় সন্দৰ্ভত তেওঁলোকে মত পোষণ কৰিছে আৰু তেওঁলোকে ইতিমধ্যে এই বিষয়ক লৈ যথেষ্ট চৰ্চা কৰিছে আৰু সেই চৰ্চা কৰা ব্যক্তিগতজনৰ পৰা আমি যি কথা জানিব পাৰিছোঁ যে অটপচি ৰিপৰ্ট যিটো ছিংগাপুৰৰ পৰা আহিছে এইটো এনেধৰণৰ ৰিপৰ্ট ফুল চাইণ্টিফিক ৰিপৰ্ট হিচাপে তেওঁলোকে আচলতে ডিফাইন কৰিব বিচাৰে তেওঁলোকে ব্যাখ্যা কৰিব বিচাৰে আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোকে এই যিখন অটপচি ৰিপৰ্ট আহিছে ই আচলতে ফুল আচলতে এটা এনেধৰণৰ কণ্টেণ্ট যাক 100% কণ্টেণ্ট বুলি তেওঁলোকে ক'ব বিচাৰিছে তেওঁলোকৰ ভাষাত যে তাত মানে সকলো তথ্য আছে
এতিয়া কথাটো হ'ল 4x4 mm যিটো মূৰত থকা আঘাতৰ চিন সেই আঘাতৰ চিনটো নাৱৰ পৰা পানীত জঁপিয়াই দিছিল নাৱৰ পৰা ইয়তৰ পৰা তেওঁ পানীত জঁপিয়াইছিল পানীত জঁপিয়াই পানীতে সাঁতুৰি থাকিল তেতিয়াহ'লে পানীত আৰু তাতটোতো শিল নাই যে কিন্তু তেতিয়াহ'লে তলত গৈ ক'ত খুন্দা খাই মূৰত এই ঘাঁটো হ'ল এইটো এটা ডাঙৰ প্ৰশ্ন জুবিন গাৰ্গৰ কাষতে জুবিন গাৰ্গ পানীতললৈ সোমাই গ'ল বা জুবিন গাৰ্গৰ লগতে সাঁতুৰি থকা একেবাৰে নিয়েৰেষ্ট মানুহজন আছিল শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ পানীত থকা সময়ছোৱাত শেখৰজ্যোতি গোস্বামী যেহেতু নিয়েৰেষ্ট আছিল গতিকে ক'ৰবাত শেখৰজ্যোতি গোস্বামীৰ কিবা হাৰ্ম কৰিলে নেকি যেহেতু এটা নিৰ্দিষ্ট সময়লৈকে জুবিন গাৰ্গ পানীতললৈ সোমাই গৈছিল পানীৰ তললৈ তেওঁ বিচাৰিও বিভিন্নজন গৈছিল কিন্তু পানীৰ তলৰ পৰা লোকজনক উঠাই আনোতে যিজন দুবাৰুৱে উঠাই আনিছিল কো পাইলট আছিল ইয়টখনৰ কো পাইলটজনেতো তেওঁক হাৰ্ম নকৰিব আৰু তেওঁ কো পাইলটজনে হাৰ্ম নকৰি তেওঁ উঠাই আনিলে কিন্তু হাৰ্মটো ক'ৰ পৰা হ'ল তাৰ তলতো ক'তো খুন্দা খাব লগা বস্তু নাই গতিকে ক'ৰবাত CIDৰ সন্দেহ আছে যে এই কাষত থকা যিজন শেখৰজ্যোতি গোস্বামী তেওঁ আমাৰ মুখ্য সম্পাদক মহোদয় এই কথাষাৰ কৈছিল যে ক'ৰবাত ইচ্ছাকৃতভাৱে শেখৰ যিহেতু কাষতে শেখৰ আছিল গতিকে শেখৰে আঘাত কৰিলে নেকি সেই বুলিও এক সন্দেহ কৰা হৈছে কিন্তু সেইখিনি নিশ্চিত নহয় কাৰণ হয়তো তেওঁক সেইখিনি মুহূৰ্তত উঠাওঁতে সকলোৱে সহযোগিতা যেটো আগবঢ়াইছিল বুলি কৈছে পৰৱৰ্তী মুহূৰ্তত ৭৫ মিনিটৰ পাছত এম্বুলেন্সত উঠাওঁতে হয়তো সেইখিনি মুহূৰ্ততো আঘাত লাগিব পাৰে গতিকে এই বিষয়টো যথেষ্ট এক গুৰুত্বপূৰ্ণ আৰু গোটেই কথাখিনি আচলতে খুব বেছি ভয়ংকৰ আমি যিমান ভয়ংকৰ বুলি ভাবিছোঁ তাতোকৈ বহু বেছি এই তথ্যবোৰে এটাৰ পাছত আন এটা এইবোৰ দিশ এতিয়া উন্মোচিত কৰিছে শেখৰে হওক বা সিদ্ধাৰ্থই হওক অমৃতপ্ৰভাই হওক তেওঁলোকৰ গোটেই পৰিকল্পনাটো কিমান বেছি জঘন্য আছিল কেনেকুৱা মানসিকতাৰে তেওঁলোকে আচলতে গোটেই পৰিকল্পনা ৰচনা কৰিছিল এই তথ্যবোৰে এবাৰ আমাক এতিয়া ভাবিবলৈ আচলতে বাধ্য কৰাইছে কিয় সেই স্থানটো তেওঁলোকে আচলতে বাছনি কৰি ল'লে এই ঘটনাটো অসমত নহয় বা ভাৰতৰ অন্য এখন সাগৰত নহয় কিয় ছিংগাপুৰৰ সেই ঠাইখিনি বিশেষকৈ বাছি লোৱা হ'ল আৰু অসমৰ ৰাজ্যক প্ৰথমৰ পৰা কিয় বিভ্ৰান্তিত ৰাখিবলৈ চেষ্টা কৰা হ'ল আমি বাৰে বাৰে চেষ্টা কৰাৰ পাছতো গোটেই কথাবোৰ কিয় এটাৰ পাছত আন এটা আমি যেনেধৰণে পাব লাগিছিল সেই কথাবোৰ কিয় আমি নাপালোঁ বা ৰাইজে সেই কথাবোৰ আচলতে প্ৰথমৰ পৰাই এটা ধুঁৱলি কুঁৱলী অৱস্থাত থাকিবলগীয়া হ'ল জুবিন গাৰ্গৰ ক্ষেত্ৰত সেই গোটেই ঘটনাখিনি হ'ল সেইবাবে হয়তো আমি এতিয়াও স্বাভাৱিক হ'ব পৰা নাই মই আকৌ এবাৰ আমাৰ মুখ্য সম্পাদক মহোদয়ৰ সৈতে সংযোগ স্থাপন কৰিছোঁ পোনপটীয়াকৈ চাওক এঞ্জেলা যিখিনি কথা বিমলে কৈছে আৰু খুব সুন্দৰভাৱে তেওঁ দাঙি ধৰিছে তথ্য কিছুমান আৰু লগতে আমাৰ চৰিত্ৰ মূল কথাটো হৈছে যে এই সময়ছোৱাত আমাৰ দায়িত্বটো কি আমাৰ দায়িত্বটো হ'ল যে জুবিন গাৰ্গে ন্যায় পাব লাগে পৰিয়ালটোৱে ন্যায় পাব লাগে একদম আৰু জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল সেই দিনটোত সেইখিনি তথ্য আমি পোনপটীয়াকৈ আমি সকলোৱে গম পালে ভাল এই কথা আৰু যাৰ বাবে ইতিমধ্যে আপুনি মন কৰিছে এজাহাৰ দাখিল কৰিছে এজাহাৰ প্ৰথম আৰম্ভ কৰিলে মৰিগাঁৱৰ ৰাতুল বৰা নামৰ এগৰাকী যুৱকে ৰাতুল বৰাই আৰম্ভ কৰাৰ পাছত প্ৰায় ৮৭খনমান এজাহাৰ পৰিল আৰু তদ্ৰুপ ইখনৰ পাছত সিখন এজাহাৰ যেতিয়া হ'ল তাৰ পাছত সেইখিনি সংলগ্ন কৰা হ'ল CIDত এটা কেছ ৰেজিষ্টাৰ হ'ল 18/2025 এতিয়া আপুনি চাব এইখিনি হোৱাৰ পাছত আমিতো ভিন্নজন আমি সকলো একোজন বিশেষজ্ঞ হিচাপে অৱতীৰ্ণ হ'লোঁ বিশেষজ্ঞ হিচাপে অৱতীৰ্ণ হ'ল এই পৰ্যায়লৈকে আপুনি চৰকাৰক গালি পাৰিব নোৱাৰা এটা অৱস্থা কৰি পেলালে কেনেকৈ কৰি পেলালে চৰকাৰ মানুহে যিমান দাবী কৰি আছে আপুনি চৰকাৰ সমালোচনা কৰক গালি পাৰক হিমন্ত বিশ্ব শৰ্মাক ভাল পাওক বেয়া পাওক আপুনি সেইটো এটা পৃথক বিষয় কিন্তু চৰকাৰ বোলা ব্যৱস্থাটোৰ কথা মই কৈ আছোঁ আপুনি মন কৰিব যে আপুনি যি কৈ আছে চৰকাৰে কিন্তু তাকেই কৰি আছে যি কৈ আছে তাৰ মানে কি কৈ আছে আপুনি ক'লে যে এইটো হত্যা চৰকাৰে হত্যাৰ ধাৰাৰ ওপৰতে বিচাৰ গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে আবেদন কৰিলে আৰু তদ্ৰুপ আদালতে সেই অনুমতি দিলে 103 সংযোজন কৰিবৰ কাৰণে 103 ধাৰা সংযোজন কৰিলে BNSSৰ তাৰ পাছত আপুনি ক'লে যে পোষ্টমৰ্টেম লাগে অসমতো লাগে এই পোষ্টমৰ্টেম মই যিমান মই বিশেষজ্ঞক লগ পাইছোঁ যিমানে গোটেই ফৰেনচিকৰ পৰা আৰম্ভ কৰি ভিন্নজনে মোক ফোন কৰি মই এতিয়া দেখুৱাব নোৱাৰোঁ দেখুৱাটো অনুচিত তেওঁলোকে মোক মেছেজ পৰ্যন্ত কৰিছে যে দাদা এইটো কৰি লাভ নাই তেওঁলোকে তেনেকৈয়ে মোক কৈছিলে ছিংগাপুৰত যদি একো হোৱা নাই লাভ নাই কিন্তু ছিংগাপুৰত আমি খবৰ ল'লোঁ তাৰপিছত চৰকাৰে ক'লে যে ছিংগাপুৰত অট'পচিও হৈছে ছিংগাপুৰত টক্সিকলজি গোটেইখিনি হৈছে আমি মানি লোৱা নাই গতিকে ইয়াত আপোনাৰ মানুহৰ দাবী পূৰণ কৰিবলৈ পুনৰবাৰ তেওঁৰ শৰীৰটোত মানে এই কটা চিঙাখিনি কৰা হ'ল তাত মোক মই কৈছোঁৱেই যে কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক যিসকলে গোটেই মানে প্ৰক্ৰিয়াটোত জড়িত আছিল দ্বিতীয়টো পোষ্টমৰ্টেম অসমত সম্পন্ন মই তেওঁলোকে মোক বাৰম্বাৰ কৈছে যে এইটো কটা চিঙা কৰা হৈছে
কটা ছিংগাপুৰত কৰিছে, কিন্তু ইমান ধুনীয়াকৈ তেওঁলোকে গোটেই তেওঁৰ শৰীৰৰ অংগবোৰ যেনেকৈ য'ত ৰাখিব লাগে খুব ধুনীয়াকৈ তেওঁলোকে তাত এম্বালমিং কৰি পঠাই দিছে। পৰ্যাপ্ত পৰিমাণৰ তাত ফৰ্মেলডিহাইড ইত্যাদি দি প্ৰেৰণ কৰা হৈছে। এতিয়া কথাটো হ'ল তাৰ পাছত আমি গম পালোঁ যে মূৰৰ আঘাতটোৰ কথা গম পালোঁ। এতিয়াও বহুতে ভুল বুজিব পাৰে, আমি জনাব খুজিছোঁ। দুটামান ঘটনা ঘটিছে আৰু দুটামান তথ্য, এইবোৰ তথ্য হয়, এইবোৰ ফাইনেল আপোনাৰ ফাইণ্ডিংছ বুলি ক'ব নোৱাৰে, এইটোৱে শেষ, এইটোৰ কাৰণে মৃত্যু হৈছে বুলি আপুনি কৈ দিব নোৱাৰে। এইবোৰ হ'ল তথ্য। তথ্যই কি কৈছে যে মূৰত ইয়াত 4x4 এটা আঘাত আছে। গতিকে বিমলে কৈছে, ময়ো কিছু সময় পূৰ্বে কৈছোঁ যে 4x4 আঘাতটো পাবলৈ হ'লে দুটা কথা হ'ব লাগিব। এটা হ'ল কোনোবাই আঘাত কৰিব লাগিব স্কাল্পত, 2 নম্বৰ তেওঁ ক'ৰবাত খুন্দা খাব লাগিব। এই দুটাৰ ভিতৰত এটা হ'ব। গতিকে হয়তো দাঙি আনোতে হৈছে, আৰু নহয়তো কোনোবাই মাৰোঁ বুলি বটল বা কিবা দি মাৰিলেও এইটো হ'ব পাৰে। এইটো হ'ব পাৰে, মই কোৱা নাই যে মাৰিয়ে দিছে, কিন্তু এইটো হ'বও পাৰে, আপুনি ওলাই কৰিব নোৱাৰে, 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল যে তেওঁৰ বাহুতো তেনেধৰণৰ কাটমাৰ্ক আছে। সেইখিনি ইয়াত পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোকে এম্বালমিং কৰে, যেতিয়া তাত ফৰ্মেলডিহাইড পৰ্যাপ্ত পৰিমাণত দিবলগীয়া হয়, তেতিয়া কিছুমান তেওঁলোকে তেনেধৰণে প্ৰয়োগ কৰে। লগতে এটা কথা আমি উল্লেখ কৰাটো ভাল হ'ব যে জুবিন গাৰ্গৰ কেইবাডালো কামিহাৰ ভাগিছে। এতিয়া কোনোবাই ভাবিছে যে মানুহ হেঁচুকি কামিহাৰ ভাঙি যোৱাকৈ কোনোবাই প্ৰহাৰ কৰিছে, সেইটো নহয়। এই যে CPR দিয়ে, CPR দিয়াৰ সময়ত, কাৰণ CPR খুব কম সময়ৰ কাৰণেহে দিয়ে, এইটো এটা তাৎক্ষণিক ব্যৱস্থা। বহুত সময় CPR কোনোবাই খুব জোৰ কৰি বোধহয় দিলে, হয়তো আগেয়ে দিলে, এইটোও হ'ব পাৰে, নাওতে দিলে, বোটখনতে দিলে, এইটোও হ'ব পাৰে। তেওঁলোকে কোৱা নাই, কৈছে যদিও মই নাজানো, এতিয়ালৈতো আমি ষ্টেটমেণ্ট পঢ়িবলৈ পোৱা নাই। গতিকে সেই CPR যদি ইয়টখনতে দিছিল, তেওঁক উদ্ধাৰ কৰাৰ পাছত এম্বুলেঞ্চলৈ নিবলৈতো 75 মিনিট সময় লাগিল। 75 মিনিট সময় লাগিল। সংজ্ঞাহীন হৈ পৰিছে প্ৰথম, তাৰপাছত তেওঁ পানীত যেতিয়া ডুব গৈছে, তাত মৃত্যু হৈছে, তাৰপৰা উদ্ধাৰ কৰি যেতিয়া ইয়টখনলৈ আনিছে, এতিয়া মৃত্যুটো অফিচিয়েলি সেই সময়তে হৈছিল বুলিও আমি কৈ দিব নোৱাৰোঁ। গতিকে তেতিয়াই তেওঁলোকে কামিহাৰত হেঁচা দিছিল নেকি, মানে CPR দিছিল নেকি? এই যে বুকুত আমি হেঁচোঁ, CPR তেতিয়াই দিছিল নেকি? কোনোবাই অকণমান কম অভিজ্ঞতা থকা মানুহে দিছিল নেকি, যাৰ কাৰণে কামিহাৰ কেইডাল ভাঙিল? সেইটো এটা হ'ব পাৰে। দ্বিতীয়তে এম্বুলেঞ্চত নিলে, এম্বুলেঞ্চৰ পাছত ছিংগাপুৰ এই হস্পিটেলখনলৈ আনিলে, হস্পিটেলখনলৈ অনাৰ পাছত আমি দেখিছিলোঁ যে এখন এম্বুলেঞ্চৰ ভিতৰতে CPR দি থকা হৈছে। তেতিয়া ভাঙিল, আগেয়ে ভাঙিল, কেতিয়া ভাঙিল? এই কথাখিনি কোনোবাই এনেধৰণে ভাবি ল'ব নালাগে যে এইটো মাৰি ভঙা হৈছে। মাৰি ভঙা নাই, এইটো CPRতে হৈছে, ভুলবশত হ'ব পাৰে বা অনভিজ্ঞতাৰ কাৰণে হ'ব পাৰে। 1। 2 নম্বৰ কথা, মূল কথাটো হ'ল যে CPR কামিহাৰ ভঙাৰ কাৰণে তেওঁৰ মৃত্যু হোৱা নাই, মূৰৰ আঘাতৰ কাৰণে তেওঁৰ মৃত্যু হোৱা নাই, কাৰণ তেওঁ কোনো ধৰণৰ হেমৰেজ হোৱা নাই, মানে তেজ ভিতৰত নিৰ্গত হোৱা নাই। যিমানখিনি আমি তেওঁলোকৰ টক্সিকলজি ৰিপৰ্ট বা অটপচি ৰিপৰ্টটো যিমান দূৰ আমি গম পাইছোঁ আমাৰ চ'ৰ্চৰ জৰিয়তে, তাত এইটো হোৱা নাই। ক'ত হৈছে? ডাঙৰ কথাটো হৈছে যি উচ্চ হাৰত ইথানল উদ্ধাৰ হৈছে। আকৌ কৈছোঁ, ভেৰি হাই এমাউণ্ট অফ ইথানল। এইটো অকণমান নহয়, 333 ব্লাডত আৰু 369 প্ৰস্ৰাৱত। গতিকে এইটো কম এমাউণ্ট নহয়, এইটো হিউজ এমাউণ্ট, এইটো হেভি এমাউণ্ট। গতিকে এই যে যথেষ্ট পৰিমাণত তেওঁৰ যিখিনি তেওঁক শৰীৰৰ ভাৰসাম্য নষ্ট হোৱাত আৰু তেওঁ সংজ্ঞাহীন হোৱাত, তেওঁ এক প্ৰকাৰ স্তব্ধ হৈ যোৱাত এই সুৰাৰ ভূমিকাটো মন কৰিব। কিন্তু তেওঁলোকে যিটো ৰিমাৰ্ক, তাত কিন্তু সুৰাৰ বাবে মৃত্যু হৈছে সেইবোৰ দিয়া নাই। তেওঁলোকে যিটো অটপচি ৰিপৰ্ট দিছে তাত পোনপটীয়াভাৱে আৰু প্ৰাইমে ফেচি যিটো ৰিপৰ্ট দিছে সেইটোত তেওঁলোকে কিন্তু পানীত ডুবিয়েই মৃত্যু বুলি দিছে। এতিয়া পানীত ডুবি মৃত্যুটো দেখাত পানীত ডুবি মৃত্যু, সেই কথাটোকেতো আমি কৈ আছোঁ যে পানীত ডুবি মৃত্যু হ'বলৈ মানুহজনক সেই পৰ্যায়লৈ এৰি দিয়াটো মাৰ্ডাৰ বুলি গণ্য কৰা হ'বনে নহয়? হোৱাট ইজ দ্য ডেফিনেশ্যন অফ মাৰ্ডাৰ? মাৰ্ডাৰৰ ডেফিনেশ্যনটো কি, সংজ্ঞাটো কি? আপুনি জানি শুনি এজন মানুহক যদি মৰিবলৈ এৰি দিয়ে বা সেই পৰ্যায়লৈ লৈ যায়, সেইটোৱে মাৰ্ডাৰ। তাৰমানে আপুনি জানে যে জুবিন গাৰ্গে প্ৰথম তেওঁ মদ খালে, সুৰা খালে, তেওঁ সুৰাপান কৰিলে, তেওঁ সংজ্ঞা হেৰুৱাব, তেওঁ ভাৰসাম্য হেৰুৱাব, তেওঁৰ চকুৰে ভালকৈ নেদেখিব, ধুঁৱলি কুঁৱলি হ'ব, মুখেৰে অসংলগ্ন কথা ক'ব, কাৰো কণ্ট্ৰলত নাথাকিব, নিজৰ নিয়ন্ত্ৰণতেই নাথাকে, গোটেই মাংস পেশী ইত্যাদি গোটেই গাটোৰ সেইখিনি অৱস হৈ আহে। সেই অৱস্থাত সেইখিনি মই মেডিকেল ডেফিনেশ্যনখিনিৰ কথা কৈ আছোঁ। গতিকে সেই অৱস্থাত মানুহজনক আপুনি দিছে জঁপিয়াবলৈ, তাৰমানে আপুনি কি কৰিছে? ইউ হেভ ডেট নলেজ। এই শব্দটোৰ প্ৰয়োগ আছে BNSSৰ সংজ্ঞাত, ডেফিনেশ্যন, সংজ্ঞা।
মাৰ্ডাৰৰ সংজ্ঞা এই সংজ্ঞাটো অনুসৰি কথাবোৰ আগবাঢ়িছে এই সংজ্ঞা অনুসৰি এইটো কথা ঠিক আপুনি নাজানে যে জুবিন গাৰ্গে সুৰাপান কৰিলে তেওঁ সাঁতুৰি দিলে তেওঁ মৃত্যু হ'ব পাৰে বুলি আপুনি ভবা নাছিলে সেই ধৰণৰ যদি কথা হয় তেতিয়াহ'লে সেইটো হ'ব কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ আৰু আপুনি জানে যে সুৰাপান কৰিলে তেওঁৰ অৱস্থা বেয়া হ'ব পানীত পৰিব খতম এইটো যদি আপুনি ইচ্ছাকৃতভাৱে কৰিছে ডেট ইজ মাৰ্ডাৰ গতিকে সেই মাৰ্ডাৰৰ সংজ্ঞা অনুসৰি আৰক্ষী আগবাঢ়িছে এতিয়া প্ৰতিষ্ঠা কৰাৰ দায়িত্ব তেওঁলোকৰ কিন্তু তেওঁলোকে যিমানবোৰ নথি পত্ৰ সংগ্ৰহ কৰিছে মই নিজেই যিমান দূৰ অৱগত হৈছোঁ সাংঘাতিক ধৰণে তেওঁলোকে নথি সংগ্ৰহ কৰিছে আমি কৈছোঁ যে ছিংগাপুৰৰ অটপচি ৰিপৰ্ট টক্সিকলজি ৰিপৰ্ট তেওঁলোকৰ গোটেই তাৰ পৰা তেওঁলোকে ভিডিঅ' কেমেৰাৰ CCTV ফুটেজ এইবোৰটো কি দিছে সেইখিনি মই পৰৱৰ্তী সময়ত কম যিখিনি আমি অৱগত হৈছোঁ পৰৱৰ্তী আমি যেতিয়া সন্ধিয়ালৈ বহু কথা বিশ্লেষণ কৰিম আজি কিন্তু আজি এই সময়ছোৱাত বিমল আৰু মই আমাৰ সদাশয় দৰ্শকসকলক আইনৰ দৃষ্টিৰে কথাবোৰ যে সঠিকভাৱে আগবাঢ়িছে সেইখিনি মাত্ৰ ক'ব খুজিছোঁ কাৰোবাৰ নাম ইয়াত সোমোৱা নাই কোনোবাই কৈছে কিয় পবিত্ৰ মাৰ্ঘেৰিটাৰ নামটো অনা নাই কোনোবাই কৈছে কিয় উচ্চায়ুক্তৰ নাম আনিবলগীয়া হ'লে আনিব লাগিব সেইখিনি পৰৱৰ্তী পৰ্যায়ৰ কথা হ'ব কিন্তু যদি গোটেই কথাখিনি ডিমাণ্ড কৰে কথাটো যদি সেই পৰ্যায়লৈ নগ'লে নহয় তেতিয়া নিশ্চয় আনিব লাগিব আৰু নানিলে তেওঁলোক সমালোচিত হ'ব ইয়াত এতিয়া ন্যায়ালয়ৰ ভূমিকা থাকিব নহয় এতিয়া SITৰ মতে নচলিবতো এতিয়া এইটো যিহেতু CJMৰ আদালতত গ'ল তাৰপাছত এইটো আহিব আপোনাৰ ছেছনত আহিব আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে যদি চৰকাৰে আবেদন কৰে ফাষ্ট ট্ৰেক আদালতৰ কাৰণে ফাষ্ট ট্ৰেকত শুনানি হ'ব গতিকে এইবোৰ এটা পৰ্যায় কথাবোৰ হ'ব আৰু তেতিয়া SIT নিয়ন্ত্ৰণত নাথাকিব নহয় SITক নিৰ্দেশহে দিব SIT তাত এডিশ্যনেল কিবা কৰিবলৈ হ'লেও সেইখিনি তেওঁলোকে ন্যায়ালয়ৰ যিখন কোৰ্টত বিচাৰ চলি থাকিব সেই কোৰ্টৰ বিচাৰ অনুসৰিহে আগবাঢ়িব গতিকে কোৰ্টে কথাবোৰ বেলেগ ধৰণে ল'ব আপুনি মই যেতিয়া কোনোবা যদি ইয়াত আমি সাক্ষী দিবলৈ যাওঁ আমি যদি এপিয়াৰ হ'বলৈ যেতিয়া যাম আমিও কিছুমান কথা যেতিয়া আপোনাক মাতিব যিকেইজনক মাতিব তেওঁলোকেও কিছুমান দাবী তাত কৰিব পাৰিব নহয় গতিকে শেষ হৈ যোৱা নাই গোচৰটো এই গোচৰটো শেষ হৈ যোৱা নাই সেই কথাখিনিকে আমি ক'ব খুজিছোঁ যে এতিয়া কথাখিনি সঠিক দিশত আদালতৰ মজিয়াত আগবঢ়াই কিদৰে নিব পাৰি আপুনি কেনেকৈ কৈ দিব মই কেনেকৈ কৈ দিম যে এইটো এটা কাম নোহোৱা গোচৰ হ'ল বুলি ইমান আইন পঢ়ি ল'লোঁ নে আমি কেনেকৈ কৈ দিম এইটো কাম নোহোৱা গোচৰ কাম নাই এইটোৰ আপুনি মই কিয় এই সময়খিনি কেনেকৈ ক'ব পাৰোঁ কোনে দিলে আমাক সেই অধিকাৰ গতিকে সেই কথাখিনিক লৈ আমি কথা পাতি আছোঁ নিশ্চয়কৈ জামচন কিছুমানে আমাক কৰবাত বিভ্ৰান্তিত পেলাইছে আমি বিমল ফুকন মহন্তৰ জৰিয়তে এবাৰ এই কথাখিনি অকণমান পাতিব বিচাৰিছোঁ মুখ্য সম্পাদক মহোদয় গোটেই আইনী প্ৰক্ৰিয়াটোৰ কথা কৈছে গতিকে এই পিছৰ প্ৰক্ৰিয়াটো এতিয়া কেনেধৰণে আগবাঢ়িব সেই গোটেই কথাখিনি জানিব বিচাৰিছোঁ কাৰণ ৰাইজ অপেক্ষাৰে কিন্তু সেই সময়খিনিৰ বাবেই বাট চাই আছে দুখীয়া কঠোৰতকৈ কঠোৰ শাস্তি পাওক অভিযোগ উঠি থকা আটাইকেইগৰাকী অভিযুক্তৰ বিৰুদ্ধে যিবোৰ ধাৰা লগোৱা হৈছে উপযুক্ত তথ্য প্ৰমাণ পাওক যাতে তেওঁলোকে শাস্তি লাভ কৰে চাওক এছাম লোকে অসমত এতিয়া এটা এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে যে চাৰ্জশ্বিট দাখিল কৰাটোতে আচলতে ন্যায় প্ৰদান হৈ যায় যদি এখন সবল চাৰ্জশ্বিট দাখিল কৰা হয় তেতিয়াহ'লে তাৰ পৰাই ন্যায় আচলতে জুবিন গাৰ্গে ন্যায় পাব এনেধৰণৰ এটা ইণ্টাৰপ্ৰিটেশ্যন একাংশ লোকক দি থকা হৈছে আৰু ইয়াক কাৰোবাৰ উদ্দেশ্য প্ৰণোদিত কাৰোবাৰ কিবা লাভ তাৰ কাৰণে আছে নাছে এইটো বাৰু পিছৰ কথা কিন্তু লাভ নাথাকিলে কৰিব বুলি আমি ধৰি লোৱা সাধাৰণতে নাযায় কিন্তু কথাটো হ'ল যে আপুনি এটা কথা ভাবি চাওকচোন বাৰু যে এঞ্জেলা যে যিগৰাকী শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ যিখন মাৰাজিঅ' গাড়ী আছিল মাৰাজিঅ' গাড়ীখনৰ নাম্বাৰ A01DZ0806 সেইখন গাড়ী তেওঁ নিজৰ ব্যক্তিগত ব্যৱহাৰ কৰিবলৈ তেওঁ নি ঘৰত ৰাখি থ'লে অকল গাড়ীখনেই নিয়া নাই গাড়ীখন RC সৈতে লৈ গৈছে সেই গাড়ীখন পঞ্জীয়ন হৈ আছে আজিৰ তাৰিখতো গৰিমা জুবিন গাৰ্গৰ নামত আৰু জুবিন গাৰ্গৰ যিটো চিনাৰ্জি এপাৰ্টমেণ্ট আছিল আৰু সেই এড্ৰেছতে এতিয়াও গাড়ীখন পঞ্জীভূত হৈ আছে গাড়ীখন ট্ৰেন্সফাৰো কৰি লোৱা নাই জুবিন গাৰ্গে নতুন এখন গাড়ী কিনাৰ পিছত সেই গাড়ীখন নি পেলাই তেওঁ নিজে চলাই থাকিব পাৰে জুবিন গাৰ্গৰ যিখন ড্ৰাইভিং লাইচেন্স সেইখনো নি তেওঁ নিজৰ লগত ৰাখিব পাৰে সেই সকলো তেওঁ ঘৰৰ পৰা জব্দ হ'ব পাৰে কিন্তু জুবিন গাৰ্গে ৰাতি শুবলৈ পোৱা নাই জুবিন গাৰ্গক অত্যাধিক কোনোবা এজনে কষ্ট দিছে সেই কথাটো তেওঁ গৰিমা গাৰ্গক ফোন কৰি ক'ব নোৱাৰে তেওঁ জুবিন গাৰ্গৰ ধনেৰে তেওঁ আচলতে বিদেশ ভ্ৰমণ কৰিব পাৰে জুবিন গাৰ্গৰ ধনেৰে তেওঁ আচলতে বিলাসী জীৱন কটাব পাৰে জুবিন গাৰ্গৰ ধনেৰে তেওঁ নিজৰ আচলতে এটা ডাঙৰ মিউজিক ছেটআপ বহাব পাৰে কিন্তু তেওঁ জুবিন গাৰ্গৰ কিবা অসুবিধা হৈছে
জুবিন গাৰ্গৰ ভালৰ কথাটো পাতিবলৈ হ'লে তেওঁ আচলতে গৰিমা শইকীয়া গাৰ্গলৈ এটা ফোন কৰিব নোৱাৰে মৃত্যুৰ আগতে ফোন নকৰিলে মৃত্যুৰ পিছতো তেওঁ ফোন কৰি কোনো কথা জুবিন গাৰ্গৰ বিষয়ে বা কিনো ঘটনাটো ঘটিল ঘটনাটো সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গক অৱগত সঠিক আৰু শুদ্ধ ৰূপত অৱগত নকৰিলে ইয়াৰ বিপৰীতে জুবিন গাৰ্গক আচলতে জুবিন গাৰ্গৰ বিষয়টোক লৈ গৰিমা শইকীয়া গাৰ্গক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিলে জুবিন গাৰ্গ ফেন ক্লাবক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিলে জুবিন গাৰ্গক সিদ্ধাৰ্থই বলপূৰ্বকভাৱে যে এনেটা পৰিস্থিতি এটালৈ সৃষ্টি কৰি তেওঁক আচলতে মৃত্যুৰ মুখলৈ ঠেলিলে আমাৰ কথা নুশুনে সি আমি ক'লে কথা নুশুনে ই বহুত গুণ্ডা আমাৰ কথা আমুক কৰে ইমানবোৰ কথাতে হোৱাটছআপ যোগে কথাখিনি হোৱাটছআপ চাটত আমি দেখিছিলোঁ কিন্তু সেই শেখৰজ্যোতি গোস্বামীয়ে কিন্তু দেখা পোৱা গ'ল যে অন্তিম সময়লৈকে জুবিন গাৰ্গৰ ওপৰতে ৰঘুমলাৰ দৰে জীয়াই থাকিলে কিন্তু জুবিন গাৰ্গক মৰি যোৱালৈকে তেওঁ আচলতে জুবিন গাৰ্গৰ ভালৰ কথাটো কেতিয়াও এবাৰলৈ চিন্তা নকৰিলে আৰু ইয়াৰ বিপৰীতে যদি আপুনি আইনৰ কথা যিটো প্ৰশ্ন সুধিছে যে আইনৰ কথাটো হ'ল এতিয়া অভিযোগনামা দাখিল কৰিছে এটা দীঘলীয়া প্ৰক্ৰিয়া এতিয়াও বাকী আছে ইমান বিশাল সংখ্যক সাক্ষ্য সেই সকলোৱে সাক্ষী আহি দিব লাগিব সাক্ষ্য প্ৰদান কৰিব লাগিব সেই প্ৰতিজন সাক্ষী আহি সাক্ষী প্ৰদান নকৰালৈকে তেওঁলোকৰ দ্বাৰা এই কাম সম্পূৰ্ণ নহ'ব আৰু অভিযোগে এতিয়ালৈকে ফ্ৰেম হোৱা নাই যেটো আদালতত চাৰ্জ ফ্ৰেম বুলি কোৱা হয় হেতু চাৰ্জ ফ্ৰেমে হোৱা নাই যিখন আদালতত এই গোচৰটো চলিব সেই আদালতত আজিলৈকে এই গোচৰটো সন্দৰ্ভত এটা শব্দ উচ্চাৰিত হোৱা নাই আৰু এতিয়া এইখন বিফল হ'ল এইখন কোনো হ'ব আমুক হ'ব এনেদৰে ইন্টাৰপ্ৰেট কৰি থকাটো কি যুক্তিসংগত কথা তেওঁলোক বিফল হওকেই বিফল হ'লে আমিতো সমালোচনা কৰিম আমি আছোঁ কিন্তু কথাটো হ'ল যেতিয়া যিখন কোৰ্টত গোচৰটো উঠিব সেই কোৰ্টলৈকে আজিলৈকে ফাইলটোৱে সম্পূৰ্ণৰূপে গৈ হোৱা নাই তেওঁলোকে আজিলৈকে এটা শুনানি লোৱা নাই কোৰ্টত আজিলৈকে এটা ডেটটো ফিক্স হৈছে কিন্তু তাৰ বাহিৰে একোৱে হোৱা নাই তেনে সময়তে আমি ন্যায়ালয়ৰ ন্যায়মূৰ্তিৰ দৰে ৰূপ ধাৰণ কৰি আমি এখন বিফল হ'ব এনেধৰণে হ'ব এই কথাখিনি কোৱাটো যুক্তিসংগত নহয় আৰু এটা দীঘলীয়া আইন প্ৰক্ৰিয়া আছে ইয়াৰ পিছত যদি সেশন আদালতৰ পিছত হাইকোৰ্ট আছে তাৰ পিছত সুপ্ৰিম কোৰ্ট আছে গতিকে কিমান দীঘলীয়া এটা প্ৰক্ৰিয়া হ'ব পাৰে আৰু তেনে ক্ষেত্ৰত আৰু সেশন কোৰ্টৰ এই আদালতৰ প্ৰক্ৰিয়াটো এতিয়া চলাই নিবলৈও এতিয়া আৰু হাতত বছৰৰ পিছত বছৰ লাগিব কাৰণ ইমান বিশাল সংখ্যক এখন চাৰ্জশ্বিট তাত ইমানখিনি তথ্য প্ৰমাণ সেই তথ্য প্ৰমাণৰ এগেইনষ্টত প্ৰতিটোকে আকৌ তেওঁলোকে একোজন লোকক প্ৰায় 400 লোকক তেওঁলোকে সাক্ষী হিচাপে আনিলে সেই 400 লোকে তেওঁলোকে এজনকৈ আদালত আহি ভাষ্য প্ৰদান কৰোঁতেই দেখোন এবছৰতকৈ যদি এদিনত এজন আহে বুলি ধৰে তেতিয়াও এবছৰত সাক্ষী দিয়ে শেষ নহ'ব বাকীটো বাদ দিয়ক সাক্ষী কেইজনৰ শুনানিয়ে শেষ নহ'ব যদি এদিনত এজনকে মাতে ইমান বিশাল আৰু গতিকে তাতো লাগিব 1 বছৰ 2 মাহমান লাগিব তাৰ উপৰি প্ৰতিটো এভিডেন্স ইতিমধ্যে এভিডেন্সৰ সংখ্যাটো মোৰ লগত আছিলে কিমান সংখ্যক এভিডেন্স দিছে মোক কৈছিলে মুঠত মই পাহৰিছোঁ সেই এভিডেন্সৰ যিটো সংখ্যা সেই সংখ্যাটো শুনিয়ে মই আচৰিত হৈছোঁ 12,000 পৃষ্ঠা যে হৈছে তাৰে প্ৰায় 10,000তকৈ অধিক পৃষ্ঠা অকল এনেধৰণৰ ক'ৰ পৰা কিমান চিজ কৰিলে যেনে এখন মুম্বাইৰ এখন বালাজী হস্পিটেল য'ত 2020 চনত তেওঁ মাৰ্চ মাহৰ হয়তো 19 তাৰিখৰ পৰা এপ্ৰিল মাহলৈকে তেওঁ তাত চিকিৎসাধীন অৱস্থাত আছিল সেই চিকিৎসালয়খনে যিখন এই আজিৰ পৰা 5 বছৰ পূৰ্বে কৰা চিকিৎসা সন্দৰ্ভত মুম্বাইলৈ যিটো আমাৰ আৰক্ষীৰ দল গৈছিল তেওঁলোকে গৈ তাত যেতিয়া সোধা পোছা কৰাৰ পিছত তেওঁলোকে এটা ৰিপৰ্ট দাখিল কৰিব দিছিল তেওঁলোকে প্ৰায় 500 পেজৰ এটা ৰিপৰ্ট দিছে 500 পেজ নেম কেয়াৰ হস্পিটেলে যিটো ৰিপৰ্ট দাখিল কৰিছে এইটো কেইবা হাজাৰ পৃষ্ঠাৰ ৰিপৰ্ট কেইবা হাজাৰ আপুনি ভাবক যদি 2000 পৃষ্ঠাৰো হয় 2000 পৃষ্ঠাৰ এটা ৰিপৰ্ট তাক আকৌ ক্ৰছ ভেৰিফাই কৰি আদালতে আগবঢ়াওঁতে কিমান সময় লাগিব পাৰে আৰু তাতোতকৈ ডাঙৰ কথা এইখিনিতে লগতে এইটো উল্লেখ কৰিব লাগিব শেখৰৰ কথাটো ক'লোঁ এই সিদ্ধাৰ্থই কিন্তু জুবিন গাৰ্গক জুই পানী ওচৰলৈ যাব দিব নালাগে বুলি যিটো নেম কেয়াৰ হস্পিটেলে যিখন শুনানি যিটো আচলতে জাননী দিছিল সেই জাননীখনত চহী কৰি থোৱা আছে সিদ্ধাৰ্থ শৰ্মাই তাৰ পাছতো যেটো কাণ্ড সংঘটিত কৰিলে আমি সঁচাকৈ কেতিয়াও যেন ক্ষমা কৰিব নোৱাৰা এটা কথা নিজে এখন গ্ৰহণ কৰিছে আমি নিশ্চয় বিমান ফুকন মহন্ত আমি এই কথাখিনি পাতিম আপোনাৰ জৰিয়তে পৰৱৰ্তী মুহূৰ্তত এই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ বহুখিনি কথা আপুনি জনালে লগতে ND24 আমাৰ মুখ্য সম্পাদকগৰাকীয়েও বহুখিনি কথা জনালে অটপসি ৰিপৰ্টত আচলতে যিবোৰ আছিল কিছু তথ্য আমাৰ হাতত আহি পৰিছে সেইখিনি কথা আমি জনাবলৈ চেষ্টা কৰিলোঁ পৰৱৰ্তী মুহূৰ্তত ছিংগাপুৰ অটপসি ৰিপৰ্টত আৰু কি তথ্য পোহৰলৈ আহে সেইখিনি আপোনালোকলৈ আগবঢ়াবলৈ আমি চেষ্টা কৰিম
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ